মেড ইন আছাম গৌৰৱৰ সৈতে অসমতে নিৰ্মিত। মই বনাই আছোঁ এটা ব্ৰেণ্ড, যিটো ব্ৰেণ্ডে হাইজেনিক আৰু টেষ্টৰ ওপৰত বিলিভ ৰাখে। প্ৰত্যেকজন মানুহৰে এটা সপোন থাকে। মোৰ সপোন হৈছে আৰিয়ছ। এই নামটো এটা ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড বনোৱাৰ এটা সপোন। বৰ্তমান আমি লোকেলতে বিজনেছ কৰি আছোঁ, কিন্তু আমি বহুত সোনকালেই ইণ্টাৰনেশ্যনেল বিজনেছত এণ্ট্ৰি ল'ম। আপুনি ভাবিব পাৰে ইমান কনফিডেঞ্চ ক'ৰ পৰা আহে। কাৰণটো হৈছে আমাৰ প্ৰডাক্ট। আমাৰ প্ৰডাক্টৰ যিটো ভাল ৰেছপন্স আছে লোকেলত, যিটো ৰিভিউ আছে, সেই ৰিভিউকেইটাই আমাক কনফিডেঞ্চ দিয়ে। বৰ্তমান বিজনেছটো বেছি ডাঙৰ নহয়, সৰু হ'লেও আমাৰ আৰিয়ছৰ লগত জড়িত 20ৰো অধিক পৰিয়ালৰ দোৱা আছে। অৰ্ডাৰ দিয়া হৈ থাকিব। এতিয়া মানে কেইটামান দুটা লেডিজ লগা আছে, বাল্ববিলাক থালাত পেকেট কৰে এইটো পৰা। তেতিয়াহ'লে আমাৰ মানে বস্তু আৰু ভাল হ'ব। আৰু পাতা হ'লে আমাৰ অভেন মেচিন এইটো। আমাৰ মতে হ'ল মালটো প্ৰডাকশ্যন হ'ব লাগে, মাৰ্কেটত যাব লাগে, মালটো যাতে বহি নাথাকে। মাল কম বনাম, চেল ভাল লাগে। এতিয়া আমাৰ লেডিজ ষ্টাফো লাগে, কাৰণ পেকেজিঙৰ কামখিনি কৰিব লাগে। ল'ৰাকেইটা অকল হাৰ্ড কামকেইটা কৰে, এনেকুৱা হাৰ্ড কামকেইটা কৰে। আমাৰ কিন্তু লেডিজৰ বহুত প্ৰয়োজন মানে পেকেজিঙৰ কাৰণে। আৰু এটা গৌৰৱ অনুভৱ হয় যে 24 বছৰ বয়সত 20টাৰো অধিক পৰিয়ালক কাম দিব পাৰিছোঁ। চ' ভিডিঅ'টোত লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে অসমৰ পৰা এটা ষ্টাৰ্টআপ ওলায়।